নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি যোৰহাট জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আৰু যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাটৰ বৰুৱা চাৰিআলিত অনুষ্ঠিত হৈছে এটি বন্তি প্ৰজ্বলন কাৰ্যসূচী নিউজৰ এক ৰিপৰ্ট 514 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তীৰ উপলক্ষে যোৰহাটৰ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আৰু যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাটৰ বৰুৱা চাৰিআলিত এটি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰুৱা চাৰিআলিত মিলেনিয়াম পাৰ্কত আমাৰ বন্তি প্ৰজ্বলন হৈছে। ইতিমধ্যে মুক্তিযুঁজাৰু ভৱনত চিলা দিৱস অনুষ্ঠিত হ'ল। সেয়েহে সেইদৰে চেঙেলীআটিত আমাৰ চিলা দিৱস অনুষ্ঠিত হৈছে আৰু ইয়াত আমি যিসকল যোৰহাটৰ বিশিষ্ট ব্যক্তি অকল কোচ ৰাজবংশীৰ উপৰিও অন্যান্য জনগোষ্ঠীৰ ব্যক্তিসকলো আহিলে তেওঁলোকে আজি বন্তি প্ৰজ্বলনত অংশগ্ৰহণ কৰিলে। এই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত টাইম ছাত্ৰ সন্থাৰ সভাপতি মাননীয় ৰাজীৱ গগৈ ডাঙৰীয়া আছিল, বন্ধুসকল আছিল, বিশিষ্ট ব্যক্তি দণ্ডধৰ হাজৰিকা আমাৰ এতিয়াৰ মিউনিচিপালিটি বৰ্ডৰ উপসভাপতি তেখেত আছিল আৰু বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল। উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি বিমান হাজৰিকা। উক্ত অনুষ্ঠানত যোৰহাট পৌৰসভাৰ উপপৌৰপতি দিলীপ দত্ত উপস্থিত থাকি এনেদৰে তেখেতৰ বক্তব্য আগবঢ়ায়। এই পবিত্ৰ স্থানত বিশ্ব চিলাৰায় দিৱসৰ বিষয়ে মই কি ক'ম, সকলোৱে জ্ঞাত, মোৰ জ্ঞাতিসকল ইয়াত আছেই। গতিকে চিলাৰায় এজন এনেকুৱা বীৰ আছিল, চিলাৰ ধৰণে চিলাখন যেনেকৈ এনেকৈ ধৰি লওক আগবাগ পিঠাই তেনেকৈ একদম পূৰা তাৰোৱাল চলাই তেওঁ যুদ্ধ কৰিছিল। সেইটো তেওঁ খ্যাতি থৈ গৈছে। গতিকে এই কোচ ৰাজবংশী কাৰো লগত যুদ্ধত হৰা নাই। মই যিমানটো জানো বুৰঞ্জীও নকয়, কাৰোবাৰ সন্ধিজনী কৰি কোনো যুদ্ধত হৰা নাই, আজিলৈকে হৰা নাই। কোচ ৰাজবংশী এনেকুৱা এটা জাতি যিটো এটা ঐতিহ্য আছে আৰু থাকিব। আৰু যেতিয়ালৈকে ইয়াত জোন সূৰ্য থাকিব তেতিয়ালৈকে বিশ্ব চিলাৰায় দিৱস অনুষ্ঠিত হ'ব। আৰু বিশ্ব চিলাৰায় দিৱসে আমাৰ জ্ঞাতিসকলে মনত পেলাই তেওঁ জন্ম জয়ন্তী পালন কৰি যাব। বিভিন্নজন গণ্যমান্য ব্যক্তিৰ লগতে অৰ্কিড বয় হিচাপে খ্যাত সমীৰ ৰয় উপস্থিত আছিল উক্ত অনুষ্ঠানটিত। ব্যুৰ ৰিপৰ্ট নিউজ নাও।